আজি আমাৰ এই চেপ্টাৰৰ পাৰ্ট 6 গতিকে আমি আজি এই চেপ্টাৰৰ যেটো হেলো এলকেনৰ যেটো কেমিক্যাল ৰিঅ্যাকশনৰ পোৰশনটো কভাৰ কৰিম আৰু লগতে কিছুমান গ্ৰিগনাৰ ৰিঅ্যাকশনৰ আছে আমাৰ সেইখিনি আমি তোমালোকৰ হেতু চেপ্টাৰত কৰিম এলডিহাইড কিটোন আৰু কাৰ্বক্সিলিক এসিড নামৰ চেপ্টাৰটোত ধুনিয়াকৈ কৰি দিম গতিকে আজি আমি ৰিঅ্যাকশন আছে কেইটামান আমি আজি ধুনিয়াকৈ বুজো আহা কথাটো হৈছে পোনপ্ৰথমে আমাৰ কিছুমান কম্পাউণ্ড আছে which does not show SN1 and SN2 reaction আমি হেকিটা আগতে লিখিম some compound তোমালোকে একেলগে নোট কৰি যাবা which doesn't show SN1 and SN2 reaction SN1 আৰু SN2 হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন গতিকে ইয়াত কিছুমান শৰ্ত আছে এই শৰ্তখিনি যদি আমাৰ ফলো নকৰে তে মলিকিউলটো কম্পাউণ্ডটো আমাৰ SN1 বা SN2 নেদেখাব ঠিক তেনেদৰে ইয়াতে আমি এটা উদাহৰণ লৈছো CH2 ডাবল বন্ড CH X মানে হৈছে হেলোজেন X মানে হৈছে বহুতে আৰু কনফিউজ দিব X মানে হৈছে হেলোজেন X মানে এটা হেলোজেন এতিয়া ইয়াত ক্ষেত্ৰত হেলোজেনটো এটা লোন পেয়াৰ থাকিব ইয়াত ক্ষেত্ৰত আমাৰ এটো ৰেজোনেন্স হৈ যাব লোন পেয়াৰ সিঙ্গল ডাবল অৰ্থাৎ এই হিচাপত আমাৰ এটা ৰেজোনেন্স হৈ যাব ঠিক তেনেদৰে বেনজিন ৰিঙৰ লগত যদি আমাৰ X থাকে অৰ্থাৎ বেনজিন ৰিঙৰ যদি আমাৰ ধৰা এইটো এটা বেনজিন ৰিং মইটো দেখুৱাই দিছো ইয়াতে বন আছে তাৰ পিছত তোমালোকৰ ইয়াতে বন আছে ইয়াতে X টা যদি থাকে তে এইটোৰ লোন পেয়াৰ আৰু ইয়াৰ লগত ৰেজোনেন্স কৰি যাব এইফালে গুচি যাব প্লাস মাইনাস হ'ব গতিকে এইটোৰ ক্ষেত্ৰটো আমাৰ নিদিয়া গতিকে হেলো এৰিন বিলাকে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নিদিয়ে তাৰ পিছত তোমালোকৰ আছে মইখিনি ইৰেজ কৰি লৈছো তোমালোকে চাই যোৱা তাৰ পিছত তোমালোকৰ আছে যে এইটো এনেকুৱা ধৰণৰ কম্পাউণ্ড এইটো হৈছে আমাৰ 3D কম্পাউণ্ড মানে এনেকুৱা ধৰণৰ ধৰা এনেকুৱা আছে এইটো ধৰা এটা সাইক্লোহেক্সেন আছে এইটোৰ ওপৰত এনেকুৱা ধৰণৰ আছে ওপৰত চাটৰ নিচিনা এনেকুৱা ধৰণৰ সালিৰ নিচিনা এনেকুৱা ধৰণৰ আছে গতিকে ইয়াটোৰ ক্ষেত্ৰত ইটো ব্ৰেডছ ৰুল হৈ যাব গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন ই শো নকৰিব আৰু বেসিক্যালি তোমালোকে RF যেটো ফ্লোৰোএলকেন হয় ফ্লোৰোএলকেনটো আমাৰ উইক লিভিং গ্ৰুপ অৰ্থাৎ পোৰ লিভিং গ্ৰুপ যেহেতু ফ্লোৰোএলকেন অৰ্থাৎ কাৰ্বন আৰু ফ্লোৰিনৰ মাজত যেহেতু বন্ডটো অলপ ষ্ট্ৰং হয় গতিকে এটা পোৰ লিভিং গ্ৰুপ কিন্তু ইয়াতে কিছুমান ক্ষেত্ৰত আমাৰ SN1 and SN2 ৰিঅ্যাকশন পারফর্ম হোৱা দেখা যায় এতিয়া ইয়াত আমাৰ ভিতৰত কিছুমান ৰিঅ্যাকশন আছে আমি হেকিটা আজি কভাৰ কৰো প্ৰথমে হৈছে RX এটা হৈছে হেলো এলকেন এই হেলো এলকেনটোৰ লগত যদি আমি KCN ৰ ৰিঅ্যাকশন কৰাও KCN আৰু এইফালে থাকিব AgCN KCN ৰ লগত ৰিঅ্যাকশন কৰিলে তোমালোকৰ ইয়াতে হৈ যাব তোমালোকৰ এটা সায়ানাইড এটা তোমালোকে পাবলৈ সক্ষম হবা এইটো হৈছে সায়ানাইড CN মানে হৈছে সায়ানাইড NC মানে হৈছে আইসোসায়ানাইড এটা KCN ৰ লগত যদি আমি ৰিঅ্যাকশন কৰো পটাসিয়াম সায়ানাইডৰ লগত যদি আমি ৰিঅ্যাকশন কৰো তোমালোকে মনত ৰাখি থব লাগিব এইটো তোমালোকে এটা সায়ানাইড পাবা তাৰ পিছত যদি আমি এইটো ৰিঅ্যাকশন AgCN ৰ লগত কৰো অৰ্থাৎ সিলভাৰ সায়ানাইডৰ লগত যদি কৰো তেতিয়া হলে এইটো উলুটা হৈ যাব N টো হিফালে দি দিবা অৰ্থাৎ এইটো আইসোসায়ানাইড আমি পাই যাম তো এইটো হৈছে ফাৰ্স্ট ইয়াৰ ক্ষেত্ৰত ৰিঅ্যাকশন তোমালোকে মনত ৰাখি থবা পৰীক্ষাত ডাইৰেক্ট উঠি আহিব গতিকে তোমালোকে তেতিয়া ভাবি থাকিবা নোৱাৰা গতিকে এইটো মনত ৰাখিবা যে K থাকিলে CN লিখিম আৰু Ag থাকিলে NC লিখিম বুজি পাইছা আৰু এটা ইয়াত মই ট্ৰিক দি দেও Ag টো হৈছে অলপ সিলভাৰটো পটাসিয়ামত কৰি অলপ বেছি হেভি হেন লাগিছে আমাৰ শুনাতে গতিকে নামটো হেভি হ'ব নামটো হেভি হলে সায়ানাইডৰ আগত আইসো অৰ্থাৎ অলপ ডাঙৰ হ'ব নামটো
হেভি হ'ব লাগিলেতো নামটো ডাঙৰ হ'ব ইয়াতে যেহেতু চিলভাৰ আছে গতিকে তোমালোকে এইটো ট্ৰিক্সত মনত ৰাখিবা নেক্সট আৰু এটা আছে নেক্সট যদি আমি চাও নেক্সট আৰু এটা আমাৰ আছে এইটো হেলো এলকেন এই হেলো এলকেনটোৰ ক্ষেত্ৰত আমাৰ ইয়াতে আৰু দুটা ৰিঅ্যাকশন হৈ যাব এইটো তোমালোকে পেজ নম্বৰ 2 লিখি থবা ইয়াতে আৰএছ ৰ লগত KNO2 পটাছিয়াম নাইট্ৰাইট যি আমি এতিয়া তোমালোকে পাবা RONO এইটো তোমালোকে মনত ৰাখিবা বা এনেকৈ লেখে এইটোক তোমালোকে যদি চাৱা RONO বুলি লিখি থৈ দিয়ে মইতো বন কিটা ভাঙি দেখুৱাইছো তোমালোকক নেক্সট আৰু যদি চাও এইটো ৰিঅ্যাকশন যদি আমি সিলভাৰ নাইট্ৰেটৰ লগত কৰিব লাগে তেতিয়া হ'ব এইটো আমাৰ RNO2 হৈ যাব ইয়াতো তুমি মনত ৰাখিব পাৰা যে সিলভাৰটো যেহেতু অলপ হেভি তো হেভি কাৰণে সিলভাৰৰ লগত যেটো আছিল সেইটোৱে হৈ গল যেহেতু ইয়াতে K2 আমাৰ অলপ দুৰ্বল তোমালোকে পাইছাই সোডিয়াম লিথিয়াম পটাছিয়াম এইবিলাক আমাৰ কি হৈছে এইবিলাক আমাৰ বহুত হিচাপ মতে আমাৰ চাবলৈ গলে বহুত কোমল হয় গতিকে কোমল কাৰণে ONO তোমালোকৰ এনেকৈ ONO বুলি তোমালোকে মনত ৰাখিব পাৰা অৰ্থাৎ তোমালোকৰ যদি কোনোবা পটাছিয়াম দিলে সেইটো বহুত উইক হয় উইক বস্তুটো আমি নলও গতিকে ONO বুলি আমি কম গতিকে RONO এনেকৈ মনত ৰাখিব পাৰা আৰু AgNO2ৰ ক্ষেত্ৰত হৈছে সিলভাৰ দিলেতো সবই ল'ব সিলভাৰৰ যেটো বাচন বৰ্তন আছে সিলভাৰৰ বাচন বৰ্তন দিলে সবই ল'ব এইটো ধৰা সৰিয়া এইটো ধৰা গিলাস তো এনেকুৱা ধৰণৰ ল'ব গতিকে সিলভাৰৰ একদম ডাইৰেক্ট NO অৰ্থাৎ যেটো সিলভাৰৰ লগত লাগি আহিব সেইটোৱে থাকিব এনেকৈ তোমালোকে মনত ৰাখি থব পাৰা বা তোমালোকে মনত ৰাখাৰ কাৰণে নিজৰো কিছুমান উপায় অৱলম্বন কৰিব পাৰা তো থুলমূলকে আজি এই কিটা ৰিঅ্যাকশনে তোমালোকক দিলো তোমালোকে ভালকে মনত কৰা মনত ৰাখা আৰু এই কিটা ৰিঅ্যাকশন ঘৰত ধুনীয়াকৈ প্ৰেক্টিস কৰা কিন্তু ডাইৰেক্ট কিন্তু আহিব সেইটো কথা বাকি আমি নেক্সট ভিডিঅত আমি হেলো এৰিন নামৰ পাৰ্টটি স্টাৰ্ট কৰি দিম সো থ্যাংক ইউ সো মাচ